যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ বাতৰি। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত বন্ধুৱে বন্ধুৰ স্মৃতিত অনুষ্ঠিত কৰিলে MPL টুৰ্ণামেণ্ট। নিউজৰ ৰিপৰ্ট। যোৰহাটৰ ৰজাবাৰী মিছন কম্পাউণ্ডৰ যুৱকসকলৰ উদ্যোগত আয়োজন কৰিছে MPL টুৰ্ণামেণ্ট, যাক মিছন কম্পাউণ্ড প্ৰিমিয়াৰ লীগ বুলি অভিহিত কৰা হৈছে। এই প্ৰতিযোগিতা ৰজাবাৰী মিছন কম্পাউণ্ডৰ যুৱকসকলে একত্ৰিত হৈ তেওঁলোকৰ বন্ধু তথা স্থানীয় যুৱক সিদ্ধাৰ্থ ৰায়ৰ স্মৃতিত সজীৱ কৰি ৰাখিবলৈ আয়োজন কৰিছে। উল্লেখযোগ্য যে সিদ্ধাৰ্থ ৰায় 2 বছৰ পূৰ্বে আকস্মিকভাৱে ইহলীলা সম্বৰণ কৰিছে। এই টুৰ্ণামেণ্ট আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ বন্ধু স্মৃতি জড়িত তথা বন্ধুৰ স্মৃতি সজীৱ কৰি ৰখা। উল্লেখযোগ্য যে পাঁচোটা দেওবাৰৰ পৰা চলি থকা এই প্ৰতিযোগিতাই ইতিমধ্যে সফলভাৱে সামৰণি পৰে। সমাপ্তি অনুষ্ঠানৰ আৰম্ভণিতে সিদ্ধাৰ্থ ৰায়ক স্মৰণ কৰি 1 মিনিটৰ বাবে মৌনব্ৰত পালন কৰা হয়। তাৰ পাছত ৰাষ্ট্ৰীয় সংগীতৰ সৈতে ছেমিফাইনেল আৰু ফাইনেল খেলৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ সময়ত সিদ্ধাৰ্থ ৰায়ৰ জীৱন আৰু ব্যক্তিগমী স্বভাৱৰ বিষয়ে বিশেষ বক্তব্য আগবঢ়োৱা হয়। সিদ্ধাৰ্থ ৰায়ৰ পিতৃ মাতৃ, ভগ্নী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠানটি বিশেষ মহাত্মা প্ৰদান কৰে। আয়োজকসকলে এই MPL টুৰ্ণামেণ্ট প্ৰতি বছৰে সিদ্ধাৰ্থ ৰায়ৰ স্মৃতিত অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ MPL ছিজন 3 আজি লাষ্ট ডে। আজি 3খনকৈ খেল অনুষ্ঠিত হ'ব। আমাৰ বন্ধু সিদ্ধাৰ্থ ৰায় পুৰণিত আমি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ। আৰু তেখেত আমাৰ মাজত নাথাকিলেও তেখেত যাতে আমাৰ সৰ্বশৰীৰে সদায় জীয়াই থাকে, আমাৰ সকলোৰে মাজত জীয়াই থাকে। দেখিবলৈ পাইছে বৃহৎকৈ 3টা ট্ৰফি আমাৰ মাজত আছে এতিয়া আজি। আৰু আজি খেলৰ অন্তিম দিন। আমি সকলোৱে ভালদৰে, আমাৰ এটা ফেষ্টিভেল নিচিনাই হৈছে এইটো এটা। আৰু আমি ল'ৰাখিনি সকলোৱে মিলিজুলি এই কামখিনি কৰিছোঁ। আমি মানসিক বিকাশৰ লগতে আমাৰ বৌদ্ধিক বিকাশ, শাৰীৰিক বিকাশত কিদৰে মনোযোগ দিব লাগে তাৰে এটা স্বৰূপ আমি দাঙি ধৰিছোঁ। আৰু সকলোৱে যাতে এনেদৰেই নিজৰ জীৱনত নিজৰ এটা একতা ৰাখি সকলোৱে এনেদৰে কাম কৰি যায়, তাৰে মই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ আজি MPLৰ লাষ্ট দিনত সকলোখিনি যাতে ভালদৰে হৈ যায়, ঈশ্বৰৰ ওচৰত সেয়াই প্ৰাৰ্থনা জনাইছোঁ আমি। ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।